নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকল কেণ্ডিডেটে 2026 চনৰ DLED এণ্ট্ৰেন্স এক্সামৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছে। তেওঁ কেতিয়াকৈ এণ্ট্ৰেন্সৰ বাবে ফৰ্ম ফিল-আপৰ অফিচিয়েল নটিফিকেশ্যন ওলাব। আজি এই ভিডিঅ'টোত আলোচনা কৰিম যে ইয়াতে এক্সপেক্টেড ডেটটো কিমান হয়, কিমান তাৰিখৰ ভিতৰত বা কোনটো মাহত এডমিশ্যন নটিচ ওলোৱাৰ চান্স আছে, লগতে আপোনালোকে কেনেকৈ ধৰণে পঢ়িলে এই এণ্ট্ৰেন্সটো সহজতে কোৱালিফাই কৰিব পাৰিব, এই সকলোখিনি ডিটেইলছত এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আগতে উল্লেখ কৰিছোঁৱে যে এইটো এটা 2026 চনৰ সম্ভাৱনাপূৰ্ণভাৱে এটা ডেট আমি ইয়াতে আলোচনা কৰিম যে কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে, আৰু সেইটো আমি ডিচাইড কৰিম আগৰ কেইবছৰ কোন মাহত এডমিশ্যনৰ কাৰণে তেওঁলোকে নটিচ উলিয়াই দিছিলে, লগতে কি সলনি হৈছিলে, বা যোৱা বছৰ যদি জুন জুলাই দিছিলে তাৰ আগৰ বছৰত কেতিয়া ওলাইছিলে, সেই সকলোখিনি চাই মেলি আমি এটা ডেট বা এটা মাহ ইয়াতে আমি নিৰ্ধাৰিত কৰিম। গতিকে প্ৰথমতে চাই লওঁ যে কোৱালিফিকেশ্যনটো। ইয়াতে কোৱালিফিকেশ্যন আপোনালোকক বিচাৰিছে যে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী 10+2 ফ্ৰম ৰিকগনাইজড বৰ্ড এটলিষ্ট 50% marks in aggregate excluding marks secured in the optional extra 4th subject. For candidate belonging to SC, ST, PSTH category, there will be relaxation of 5% of marks in aggregate. ইয়াতে কৈছে যে আপোনালোকৰ 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী 50% এগ্ৰিগেট মাৰ্কছ থাকিব লাগিব, আৰু যোনসকল SC, ST কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 45% হ'লেও এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে চিট ৰিজাৰ্ভেশ্যনৰখিনি কথা কোৱা হৈছে। এখন আমি যোনখন এডমিশ্যন নটিচ ওলাইছিলে 24-26 ছেশ্যনৰ কাৰণে, ইয়াতে যেতিয়া অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছিলে জুলাইৰ 22 তাৰিখে, আৰু ছাবমিশ্যনৰ শেষ তাৰিখ আছিলে আগষ্টৰ 11 তাৰিখ। লগতে তেওঁলোকে ইয়াৰে প্ৰি এণ্ট্ৰি টেষ্টটো কণ্ডাক্ট কৰিছিলে ছেপ্টেম্বৰৰ 8 তাৰিখে। গতিকে গোটেই সময়খিনি বহুত এটা দীঘলীয়া সময় হয়, প্ৰায় জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে 3 মাহ সময়ৰ ভিতৰত তেওঁলোকে গোটেইখিনি শেষ কৰি পেলাই এখন 24-26 ছেশ্যনৰ কাৰণৰ হয় যোনখন এডমিশ্যন নটিচ। আমি নেক্সটখন চাম 25-27 যোনখন নটিচ তেওঁলোকে পাব্লিছ কৰিছিলে। ইয়াতে এখন এডমিশ্যন নটিচ হয়, এখন 25-27 ছেশ্যনৰ কাৰণে যোনখন এডমিশ্যন নটিচ ওলাইছিলে সেইখন হয়। ইয়াতে ডেটসমূহৰ বহুত বেছি সাল সলনি দেখিবলৈ পোৱা গৈছিলে। ইয়াতে অপেনিং এপ্লিকেশ্যনটো আৰম্ভ হৈছিলে মে'ৰ 18 তাৰিখ 2025, আৰু ইয়াতে ক্ল'জ হৈছিলে জুনৰ 5 তাৰিখে। লগতে প্ৰি এণ্ট্ৰি টেষ্টটো হৈছিলে জুলাইৰ 13 তাৰিখে, আৰু ৰিজাল্ট দিছিলে জুলাইৰ 28 তাৰিখে। বহুতখিনি সাল সলনি দেখিবলৈ পোৱা গ'ল ইয়াতে 24 চনত, যিহেতু জুলাই মাহত এপ্লিকেশ্যন আৰম্ভ হৈছিলেহে, কিন্তু ইয়াতে জুলাই মাহলৈকে গোটেই ৰিজাল্টলৈকে গোটেই প্ৰক্ৰিয়াখিনি ইয়াতে শেষ হৈছে। গতিকে এইবাৰো যোনটো 26-28 ছেশ্যন আছে সেইটো বহুত বেছি আশংকা আছে যে এইটো এপ্ৰিলতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনখিনি ষ্টাৰ্ট হৈ যাব। লগতে মে' বা জুনত আপোনালোকৰ এক্সামটো শেষ হোৱাৰ পাছতে জুন জুলাইত ৰিজাল্ট আৰু আপোনালোকৰ এডমিশ্যন প্ৰক্ৰিয়াসমূহ শেষ হৈ যাব, কিয়নো এতিয়া বহুত বেছি DLED আৰু BEDৰ কাৰণে বহুত বেছি কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি আছে এণ্ট্ৰেন্সৰ কাৰণে। পৰীক্ষাটো ভালকৈ দিয়াটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব, আৰু আপোনালোকৰ হাতত প্ৰায় 2 মাহ সময় আছে ভালদৰে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে, কিয়নো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি প্ৰকাশ কৰিছেই যে তেওঁ শিক্ষকৰ বহুতখিনি পষ্ট প্ৰায় 55,000তকৈও বেছি টিচাৰৰ কাৰণে ৰিক্ৰুইটমেণ্ট তেওঁ উলিয়াই দিব। গতিকে বহুতখিনি ল'ৰা ছোৱালী যোনে এতিয়ালৈকে ভবা নাছিলে যে টিচাৰ লাইনত যাম আৰু DLED কৰিম, তেনেকুৱা বহুতখিনিও এতিয়াও প্ৰিপেৰেশ্যন কৰিব অলৰেডি ষ্টাৰ্ট কৰিলে, কিয়নো ইমানখিনি পষ্টৰ কথা আগতীয়াকৈ কৈ দিছে যেতিয়া চবেই এইটো ভাবিছে যে যোনে অলপকৈও ডাউট আছিলে যে মই কৰিম নে নকৰিম, তেওঁলোকেও এতিয়া প্ৰিপেৰেশ্যন কৰিছে। গতিকে আপোনালোকে যোনে টিচাৰ লাইনত যাব বিচাৰে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। এণ্ট্ৰেন্স টেষ্টটো ইমান বেছি টানো নহয়। ইয়াৰ পাছতে আমি ইয়াৰে চিলেবাছখন ডিছকাছ কৰিম থুলমূলকৈ, ইয়াতে কি আহে কি নাই, আৰু আপোনালোকে অলপ প্লেন কৰি বস্তুবিলাক পঢ়িব লাগিব যাতে এটা ভাল মাৰ্কছ আপোনালোকে পায় এক্সামত। আৰু কাট অফটো প্ৰায়বোৰ ডিষ্ট্ৰিক্টতে 45-40 এনেকুৱা যোৱা দেখা যায়, কিন্তু আপোনালোকে এটা থিৰাং কৰিব যে মই 50+ মাৰ্কছ এই এণ্ট্ৰেন্সত পাবই লাগিব, তেতিয়া আপোনালোকৰ ছিটটো কনফাৰ্ম হৈ থাকে। গতিকে পাৰ্টটোত আমি DLED
প্ৰি এন্ট্ৰেন্স এক্সামৰ যোনটো চিলেবাছ হয় এই চিলেবাছখন আলোচনা কৰিম গতিকে ইয়াতে আপোনালোকৰ দুটা ভিডিঅ'টো অলপ সেকশন skip থাকিব নকৰাকৈ টোটেল মাৰ্কস থাকিব 100 আৰু টাইমটো 2 আৱাৰ্ছ থাকিব লগতে এমচিকিউ টাইপ কুৱেশ্যনছ আহিব 100 কুৱেশ্যন আৰু ইচ কুৱেশ্যনৰ কাৰণে 1 মাৰ্কস কৈ আপোনালোকৰ ইয়াতে থাকিব আৰু সেকশন 1ত আপোনালোকৰ থাকিব জেনেৰেল ইংলিছৰ কাৰণে 10 মাৰ্কস জেনেৰেল নলেজৰ কাৰণে 15 মাৰ্কস ৰিজনিঙৰ কাৰণে 10 মাৰ্কস ইয়াতে সেকশন 1ত জেনেৰেল ইংলিছত আপোনালোকৰ আহিব ভোকেবুলাৰী টেন্স ভাৰ্বছ প্ৰিপজিশন কম্প্ৰিহেনশন ভয়েস চেঞ্জ নেৰেশ্যন এডভাৰ্বছ সিনোনিম এন্টোনিমছ জেনেৰেল নলেজত আপোনালোকৰ থাকিব কাৰেণ্ট এফেয়াৰ্ছ হু ইজ হু এব্ৰিভিয়েশ্যন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হিষ্ট্ৰী অফ আছাম ইনভেনশ্যন এণ্ড ডিছকভাৰিজ স্পৰ্টছ আৰ্ট এণ্ড কালচাৰ এভৰিডে চায়েন্স ৱৰ্ল্ড অৰ্গেনাইজেশ্যন জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এডুকেশ্যনেল কমিশ্যনছ এণ্ড কমিটিজ নিউ এডুকেশ্যনেল ইনিচিয়েটিভছ এডুকেশ্যনেল অৰ্গেনাইজেশ্যন চিট ৰিজনিঙত আপোনালোকৰ থাকিব লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং পেটাৰ্ণ এক্সেপ্টাৰ ইয়াতে এটা অতি বেছি ভাল পইণ্ট হৈছে যে ইয়াতে আপোনালোকক ভাগ কৰি দিছে ধৰক জেনেৰেল ইংলিছৰ পৰা কোনকেইটা টপিক আহিব জেনেৰেল নলেজৰ পৰা কোনখিনি টপিকৰ ওপৰত কুৱেশ্যন সুধিব লগতে ৰিজনিঙত কি থাকিব কিয়নো বহুতখিনি আমি এইটো দেখিবলৈ পোৱা নাযাওঁ যে জেনেৰেল নলেজৰ পৰা কি টপিক থাকিব কিয়নো ডাইৰেক্ট তাত কিছুমান এক্সামত লিখা থাকে যে জেনেৰেল নলেজ জেনেৰেল ইংলিছ ৰিজনিং আৰু তেতিয়া আমি গোটেই বস্তুখিনি পঢ়ি যাব লগা হয় ইয়াতে আপোনালোকক যিহেতু দিয়ে দিছে জেনেৰেল নলেজৰ টপিকছখিনিৰ লগতে ৰিজনিং আৰু জেনেৰেল ইংলিছ তেতিয়া আপোনালোকৰ পঢ়ি যাবলৈ সুবিধা হয় এইখিনিৰ ভিতৰৰ পৰাই যিহেতু আহিব গতিকে সেকশন 1ত যিখিনি টপিক আছিলে জেনেৰেল ইংলিছ জেনেৰেল নলেজ ৰিজনিং আপোনালোকৰ তাতে 35 মাৰ্কস আছে গতিকে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই পাৰ্টটো আপোনালোকে ভালদৰে পঢ়ি যাব নেক্সট যোনটো সেকশন 2ত আপোনালোকৰ থাকিব 65 মাৰ্কসৰ কাৰণে জেনেৰেল মেথমেটিক্সত 15 মাৰ্কস জেনেৰেল সায়েন্স আৰু এনভাইৰনমেন্টত 15 মাৰ্কস সোশ্যাল সায়েন্সত 20 মাৰ্কস লগতে ল্যাঙ্গুৱেজ আসামিজ বাংলা বড়ো ইংলিছ আপোনালোকৰ যি ল্যাঙ্গুৱেজ লয় তাতে 15 মাৰ্কস থাকিব ইয়াতে সেকশন 2ৰ মেথমেটিক্সত আপোনালোকৰ থাকিব নাম্বাৰ সিস্টেম নাম্বাৰত যিখিনি পৰে নেচাৰেল হোল ইভেন এণ্ড উড নাম্বাৰছ এক্সেপ্টাৰ লগতে ফ্ৰেকশন পাৰ্চেন্টেজ মানি জিঅ'মেট্ৰি মেজাৰমেণ্ট ডাটা হেণ্ডলিং স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন চিম্পল এলজেব্ৰিক ইকুৱেশ্যন এইখিনি ক্লাছ 10 লেভেলৰে মেথমেটিক্সৰ হয় আপোনালোকে ক্লাছ 8 লেভেললৈকেও যদি গোটেই মেথমেটিক্সখিনি ভালদৰে চাই যে আপোনালোকৰ এই এক্সামত কোৱালিফাই কৰিবৰ কাৰণে বহুত বেছি সুবিধাজনক হ'ব লগতে ছায়েন্স আৰু এনভাইৰনমেণ্টত আপোনালোকৰ দি থৈছে যে নেচাৰেল and social environment factors influencing environment cause of environmental degradation air water sound and soil pollution biodiversity environmental issues environmental protection define states and characteristics of matter chemical reaction force energy motion cell plant and animal cell structures adaptation in plants reproduction in plants microorganism heat and temperature measurement of temperature acid bases and salt light and reflections weather and climate respiration in organism and in plants এইখিনি একচুয়ালি আমি ক্লাছ 10 লগে যিনখিনি সায়েন্স আৰু এনভাইৰনমেন্টত আমি যোনখিনি পঢ়িছিলো সেইখিনি টপিকে হয় আপোনালোকে এনসিআৰটি বুকখিনিও ফলো কৰিব পাৰে লগতে ক্লাছ 8 9 10 নৰ যোনখন সায়েন্স হয় সেইখিনিও আপোনালোকে ভালদৰে পঢ়িলে এই টপিক সকলোবিলাক কভাৰ হৈ যাব গতিকে এইখিনি ইমান বেছি আপোনালোকৰ চিন্তা কৰিবলগীয়া বিষয় নহয় আপোনালোকে এনসিআৰটি যি 8 9 10 এই তিনিখন সায়েন্সৰ কিতাপ ভালদৰে থ্ৰলি পঢ়িব আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব লগতে আপোনালোকৰ আৰু সোশ্যাল সায়েন্সৰ পৰা আপোনালোকৰ আহিব নেচাৰেল এণ্ড হিউমেন ৰিসোৰ্সেস এটমস্ফিয়াৰ এণ্ড ইটস ডিফাৰেন্ট লেয়াৰ্স ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া এণ্ড ৰুল অফ ইণ্ডিয়া কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ইটস ইম্পৰ্টেন্স ডেমক্ৰেসি এণ্ড ইটস প্ৰিন্সিপলছ rise and fall of Ahom kingdom ancient urban civilization government state and central art and its structure consumer protection and right role of financial institution in socio-economic development of the society transport and communication agricultural and industrial development India after independence contribution of medieval administrator on socio-economic development in Assam social science to আপোনালোকৰ সেইখিনি ক্লাছ 8 ৰ পৰা 10 লৈকে আপোনালোক সোশ্যাল সায়েন্স কেইখন ভালদৰে পঢ়িলে আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যাব ইয়াতে এটা কথা আপোনালোকে যোনখিনি টপিক ভালদৰে বুজি পায় সেইখিনি ওপৰতে ফোকাস কৰিব কিয়নো গোটেই টপিকখিনি নজনাই গোটেইখিনি যদি চাই আপোনালোকৰ যদি প্ৰিপাৰেচন ইমান ভাল নহয় তেতিয়া গৈ পৰীক্ষাত খেলিমেলি হয় আৰু এটা যেহেতু আপোনালোকৰ হাতত বহুতখিনি সময় আছে আপোনালোকে গোটেই টপিকখিনি ভালদৰে চাব পাৰিব কিয়নো সোশ্যাল সায়েন্স হওক সায়েন্স হওক এইখিনি ইমান সময় নালাগে কিন্তু মেথমেটিক্স পাৰ্টটো অলপ ভালদৰে এই দুমাহ সময়ত ভালদৰে প্ৰেক্টিছ কৰক যাতে মেথমেটিক্সৰ পৰা আপোনালোকে ভাল এটা নম্বৰ পাব পাৰে লগতে ল্যাঙ্গুৱেজত আপোনালোকৰ থাকিব আপোনালোকৰ ল্যাঙ্গুৱেজটো নিজৰ থাকিব কিয়নো কিছুমানে আসামিজ ল'ব পাৰে কিছুমানে বড়ো কিছুমানে ইংলিছ গতিকে ল্যাঙ্গুৱেজতো আপোনালোকৰ থাকিব যে অবজেক্টিভ অফ ল্যাঙ্গুৱেজ লাৰ্নিং ইম্পৰ্টেন্স অফ ল্যাঙ্গুৱেজ লাৰ্নিং এপ্লিকেশ্যন অফ ফ্ৰেজেছ এণ্ড আইডিয়মছ স্কিলছ অফ ল্যাঙ্গুৱেজ লাৰ্নিং
method of language teaching, difference between home language and mother tongue, suffix, prefix, gender, consonants of two words according to rules of grammar, sandhi, the verb of number, singular and plural, reading comprehension test, নট্যবিধি সত্যবিধি তো আছামিজৰ কাৰণে আৰু এইখিনি বহুত বেছি টানো নহয় আছামিজ গ্ৰামাৰখিনি ভালদৰে এবাৰ চাই ল'ব এইখিনি আছিলে ডিএলএডৰ চিলেবাছ আৰু আপোনালোকক যদি ডিএলএডৰ ওপৰত ক্লাছ লাগে তেতিয়াহ'লে কমেণ্টত জনাব আমি ইয়াৰ কাৰণেও ক্লাছ লৈ আহিম আৰু লগতে আজিলৈকে যিমানখিনি কুৱেশ্যনছ আহিছে এণ্ট্ৰেঞ্চত তাৰ ওপৰত ভিত্তি কৰি আমি কিছুমান মডেল কুৱেশ্যন আপোনালোকৰ কাৰণে তৈয়াৰ কৰিম যদি লাগে এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীসকল অৰ্থাৎ যিসকল বন্ধু বান্ধৱী আপোনালোকৰ যি ডিএলএড এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছে তেওঁলোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সকলোতকৈ আগত চাবৰ কাৰণে আমাৰ শিক্ষা মিত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ